নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে পুলক গগৈ এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কৃষি খণ্ডত হোৱা ব্যয় লাঘৱ কৰি কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰে যত পৰোনাস্তি চেষ্টা চলোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা পিএম কিষাণ নিধিৰ অধীনত দিয়া ধনৰ দ্বিতীয়টো কিস্তি বিদ্যাৰ্থীসকলে নিজৰ জ্ঞানক দেশৰ অৰ্থনীতিৰ ৰূপান্তৰৰ শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ আহ্বান কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে আজি নিশাৰ ভাগতে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দুপৰীয়া আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত বিশাল অনুষ্ঠানৰ আয়োজন ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত চোৰাং ব্যৱহাৰ ৰোধ কৰাৰ বাবে দুয়ো দেশৰ সীমান্ত বাহিনী দুটাৰ যৌথ নৈশ পহৰা বৃদ্ধিৰ সিদ্ধান্ত আৰু কৰোনা সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত নীতি নিৰ্দেশনাৰ মাজেৰে আজি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পবিত্ৰ বৰদিন উদযাপন এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কৃষি খণ্ডত হোৱা ব্যয় লাঘৱ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ ক্ষেত্ৰত যত পৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ বাবে চৰকাৰে মাটিৰ গুণাগুণ পৰীক্ষা উপযুক্তভাৱে সাৰ প্ৰয়োগ জলসিঞ্চনৰ বাবে সৌৰশক্তি চালিত পাম্প আদি যোগান ধৰাৰো দিহা কৰিছে প্ৰধানমন্ত্ৰী আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পিএম কিষাণৰ অধীনৰ পৰৱৰ্তী ধনৰ কিস্তি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মোকলাই দিয়ে আৰু ছখন ৰাজ্যৰ খেতিয়কৰ এটা দলৰ সৈতেও মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত দেশৰ 9 কোটিৰো অধিক হিতাধিকাৰী কৃষকৰ পৰিয়াললৈ 18,000 কোটিতকৈও অধিক টকাৰ দ্বিতীয়টো কিস্তি মোকলাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে কৃষকসকলে প্ৰধানমন্ত্ৰীৰে হোৱা আলোচনা প্ৰসংগত পিএম কিষাণৰ সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষক সমাজ যথেষ্ট উপকৃত হোৱা বুলি মত পোষণ কৰে অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে আজি মুকলি কৰা পিএম কিষাণ নিধিৰ এই ধনৰাশিৰ পৰা কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব তেওঁ কয় যে পূৰ্বৰ চৰকাৰে কৃষকৰ বাবে দিয়া ধন 100 টকাৰ পৰা প্ৰকৃততে কৃষকসকলে 15 টকাহে লাভ কৰিছিল কিন্তু বৰ্তমান মোদী চৰকাৰৰ সময়ত মুকলি কৰি দিয়া সম্পূৰ্ণ ধনৰাশি কৃষকসকলে পাবলৈ সক্ষম হৈছে কৃষিমন্ত্ৰী টোমৰে আন্দোলন কৰি থকা কৃষকসকলক তেওঁলোকৰ প্ৰতিবাদ সমাপ্ত কৰি আলোচনালৈ অহাৰ আহ্বান জনায় উল্লেখযোগ্য যে পিএম কিষাণ আঁচনিৰ অধীনত দেশৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক প্ৰতি বছৰে 6,000 টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱা হয় আৰু এই সাহায্য 2,000কৈ তিনিটা কিস্তিত আদায় দিয়া হয় এই ধন পোনে পোনে কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয় ইফালে অসমতো আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত সকলো জিলা আৰু উন্নয়ন খণ্ডতে কৃষক সমাৰোহৰ আয়োজন কৰি প্ৰধানমন্ত্ৰী মোদীৰ কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় মঙলদৈ জিলা পুথিভঁৰালত আয়োজিত এটা অনুষ্ঠানত এই ভাষণ প্ৰচাৰ কৰা হয় এই সভাতে জিলাখনৰ আগশাৰী 10জন কৃষকক কৃষি ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৰঙিয়াৰ হৰদত্ত বীৰদত্ত প্ৰেক্ষাগৃহতো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণ প্ৰজেক্টৰৰ সহায়ত প্ৰচাৰ কৰা হয় বিদ্যাৰ্থীসকলে নিজৰ জ্ঞানক দেশৰ অৰ্থনীতিৰ ৰূপান্তৰৰ এক শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগিব কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অষ্টাদশ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি এইদৰে কয় তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতি 5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰা যি লক্ষ্য স্থিৰ কৰিছে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অহোপুৰুষাৰ্থ কৰিব লাগিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত থকা সম্পদ আৰু সম্ভাৱনীয়তাসমূহ বিকশাই তুলি অসমৰ অৰ্থনীতি শক্তিশালী কৰি তোলাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰিব লাগিব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদনত 30% MSME ক্ষেত্ৰই বৰঙণি যোগায় এই খণ্ডৰ আৰু অধিক উত্তৰণৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বিকশাই তুলি নিজে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰি কৰ্ম সংস্থাপনৰ সৃষ্টিৰ দিশত আত্মনিয়োগ কৰিব লাগিব তেওঁ লগতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দৰিদ্ৰ জনসাধাৰণৰ আৰ্থ সামাজিক উত্তৰণৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিবলৈও আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক সকলো ক্ষেত্ৰতে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে যি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে তাৰ বাবে আজি ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰিব লাগিব অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এক্ট ইষ্ট পলিচিৰ ৰূপায়ণৰ পদক্ষেপে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ যথেষ্ট সম্ভাৱনীয়তা কঢ়িয়াই আনিছে
এই পৰিৱৰ্তিত প্ৰেক্ষাপটৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যখনৰ লগতে দেশক শক্তিশালী কৰাৰ বাবে আজি পদক আৰু ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে নিষ্ঠা সহকাৰে কামত ব্ৰতী হ'ব লাগিব তেওঁ লগতে আছিয়ান দেশসমূহৰ মাজত নিজৰ সৰ্বশ্ৰেষ্ঠতা পৰিগণিত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে শিলচৰৰ অসম বিশ্ববিদ্যালয় অসম চুক্তিৰ অন্যতম অৱদান বুলি উল্লেখ কৰি অসম আন্দোলনত আত্মবলিদান দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে উল্লেখযোগ্য যে আজি দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়খনৰ 2018, 2019 আৰু 2020 বৰ্ষৰ কিছুসংখ্যক নিৰ্ধাৰিত বিষয়ৰ ডিগ্ৰীসমূহৰ উপৰি বিভিন্ন পদকসমূহ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় আজি অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসম্পূৰ্ণ হৈ থকা শিলচৰৰ বালাচেৰা আৰু হাৰাংগাজৰ মাজৰ 25.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো 2022 চনৰ মাৰ্চৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি ঘোষণা কৰিছে তেওঁ লগতে দুখন নতুন দলং আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা থকা এখন উদ্যান নিৰ্মাণৰ কথাও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 20টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা 7টা প্ৰকল্পৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে প্ৰায় 439 কিলোমিটাৰৰ এই প্ৰকল্পসমূহৰ বাবে 2,366 কোটি টকা ধাৰ্য কৰা হৈছে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে অসমত প্ৰায় 85,000 কোটি টকা ব্যয়েৰে পথ নিৰ্মাণৰ কাম হাতত লোৱা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে আজি নিশাৰ ভাগতে আহি গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কাইলৈ দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ হ'ব এই বিশাল কাৰ্যসূচী গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানস্থলীৰ পৰাই গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব তদুপৰি তেওঁ অসম দৰ্শন আঁচনিৰ অধীনত অসমীয়া সংস্কৃতি বৰঘৰ নামঘৰসমূহলৈ অনুদান প্ৰদানৰ শুভাৰম্ভ কৰিব এই আঁচনিৰ অধীনত প্ৰায় 50 বছৰ পুৰণি প্ৰতিটো নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2.5 লাখ টকাকৈ আবণ্টন দিয়া হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে অসমত কেন্দ্ৰীয়ভাৱে স্থাপন কৰিবলগীয়া 10খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব অসম চৰকাৰে 33 কোটি টকা ব্যয়ত ডিফু শিলচৰ ধুবুৰী ডিব্ৰুগড় উত্তৰ লখিমপুৰ যোৰহাট নলবাৰী ৰঙিয়া আৰু ৰহাত আইন মহাবিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিছে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় অতিথি হিচাপে বিত্ত লোকনিৰ্মাণ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী BSF আৰু BDBয়ে দুয়োখন দেশৰ স্পৰ্শকাতৰ অঞ্চলসমূহত চোৰাং ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক কাম-কাজ ৰোধ কৰাৰ বাবে যুটীয়াভাৱে নৈশ পহৰাৰ ব্যৱস্থা ব্যাপক কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি গুৱাহাটীত এখন সংবাদমেলত ভাৰতৰ সীমা সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা আৰু বাংলাদেশৰ BDBৰ সঞ্চালক প্ৰধান ছফিনুল ইছলামে এই কথা প্ৰকাশ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই কয় যে গুৱাহাটীত অনুষ্ঠিত হোৱা দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত সীমান্ত অঞ্চলৰ চোৰাং ব্যৱসায় ৰোধ কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত পহৰাৰ ব্যৱস্থা বৃদ্ধি কৰি তাত বাস কৰা জনসাধাৰণৰ মাজত আস্থা জগাই তোলাৰ যুটীয়া প্ৰচেষ্টা চলোৱা হ'ব তেওঁ আৰু কয় যে দুই দেশৰ সীমান্ত অঞ্চলত চোৰাং ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ যথেষ্ট কমিছে যদিও ইয়াক সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে দুয়ো দেশৰ বাহিনী দুটাই যৌথ প্ৰচেষ্টা চলোৱাৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে তেওঁ লগতে কয় যে এই বছৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ কৰিব বিচৰা 3,204 গৰাকী লোকক কৰায়ত্ব কৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বাংলাদেশৰ বাহিনীটোৰ সঞ্চালক প্ৰধান ইছলামে কয় যে এই বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু সেয়েহে তেওঁৰ দেশ এই ক্ষেত্ৰত কোনো ধৰণৰে জড়িত নহয় তেওঁ অৱশ্যে সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত বাহিনীটো সম্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাত কোভিড-19ৰ ভেকচিনৰ সন্দৰ্ভত NRSMৰ সৌজন্যত অহা 28 আৰু 29 ডিচেম্বৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই অনুসৰি জিলা দুখনত কোভিড-19ৰ ভেকচিনৰ সন্দৰ্ভত ড্ৰাই ৰান চলোৱা হ'ব
NRSMৰ মিছন সঞ্চালকে আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিয়া মতে ইয়াৰ বাবে জিলা দুখনত 5টাকৈ কেন্দ্ৰ নিৰ্বাচন কৰা হ'ব। ইয়াৰ বাবে নিৰ্বাচিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ আদিৰ প্ৰতিটো কেন্দ্ৰৰ বাবে 25জনকৈ লোকক আমন্ত্ৰণ জনোৱা হ'ব। কোভিড-19ৰ ভেকচিন দিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্যৰে এই লোকসকলৰ নাম পঞ্জীয়ন কৰা হ'ব। অৱশ্যে এই লোকসকলক এতিয়া কোনো ভেকচিন প্ৰদান কৰা নহয় বুলি NRSMৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম চৰকাৰে বৰ্ষ সমাপ্তি তথা নৱবৰ্ষৰ আয়োজন উপলক্ষে বিভিন্ন আমোদ প্ৰমোদৰ অনুষ্ঠানৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। চৰকাৰী নিৰ্দেশনা অনুযায়ী কোভিড-19 প্ৰটকল মতে কৰোনাৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এনে অনুষ্ঠান আয়োজন আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 10 জানুৱাৰী পৰ্যন্ত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত কোনো বৰ্ষ সমাপ্তি অনুষ্ঠানত 50জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। নিৰ্দিষ্ট বেষ্টনীৰ ভিতৰত আয়োজিত ব্যক্তিগত তথা ৰাজহুৱা অনুষ্ঠানত 50% লোকে সমবেত হ'ব পাৰিব। এই সময়ছোৱাত যিকোনো ধৰণৰ ধৰ্মীয় উৎসৱ নিজ গৃহতে কোভিড-19 মানি চলি পালন কৰিবলৈ কোৱা হৈছে। ৰাজ্যৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই নীতি নিৰ্দেশনা কঠোৰভাৱে বলবৎ হোৱাকৈ কাৰ্যকৰী কৰাৰো নিৰ্দেশ দিয়া হৈছে। আজি পবিত্ৰ বৰদিন। কৰোনাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত নীতিৰ নিৰ্দেশনা মানি এইবুলি খ্ৰীষ্টান ধৰ্মী লোকসকলে বৰদিন পালন কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰদিন উদযাপন কৰা হৈছে। কামৰূপ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে বৰদিন উদযাপন কৰা হৈছে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ গাৰো বসতি প্ৰধান অঞ্চল বিশেষকৈ হাহিম, উকিয়াম, উনথেলি, মাওদাংগু, বাৰেগাঁও, উত্তৰ গুৱাহাটীৰ বাঁকা, ৰঙিয়াৰ চেপ্তিসহ বিভিন্ন গীৰ্জাত পবিত্ৰ বৰদিন উপলক্ষে বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ দেৱীতলা চাপৰৰ গীৰ্জাত আজি কোভিডৰ নীতি নিয়ম পালন কৰি বৰদিন পালন কৰা হৈছে। চিৰাং জিলাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে উলহ মালহেৰে পবিত্ৰ বৰদিন উদযাপন কৰিছে। জিলাখনৰ সদৰ, কাজলগাঁও, চাপাগুৰি, বেংতল, নুনিখাটা, বিজনী আদি ঠাইৰ গীৰ্জাসমূহত সমূহীয়া প্ৰাৰ্থনাৰ লগতে ধৰ্মীয় আলোচনা আৰু ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন গীৰ্জাঘৰতো উলহ মালহেৰে বৰদিন পালন কৰা হৈছে। কোকৰাঝাৰ জিলাতো উৎসাহ উদ্দীপনাৰ মাজেৰে খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন উদযাপন কৰিছে। সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বৰদিন উপলক্ষে জিলাখনৰ ডনবস্কো গীৰ্জাঘৰলৈ গৈ প্ৰাৰ্থনা জনায়। BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱেও বৰদিন উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগক দলৰ পৰা বহিষ্কাৰ কৰিছে। কংগ্ৰেছ দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগত দলৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দলৰ সূত্ৰই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ শনিবাৰে নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত মহিলা আৰু শিশু কল্যাণৰ বিভিন্ন ব্যৱস্থাৱলী সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সমাজ কল্যাণৰ আয়ুক্ত সচিব মুকেশ চন্দ্ৰ চাহু সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। কাশ্মীৰৰ কুপৱাৰাত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা CRPFৰ জোৱান তথা ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজচক্ৰৰ অধীনৰ গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়াৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ কামত নিয়োজিত চুতীয়াক উগ্ৰপন্থীয়ে গ্ৰেনেড দলিয়াই হত্যা কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কৃষিখণ্ডত হোৱা ব্যয় লাঘৱ কৰি কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিদ্যাৰ্থীসকলে নিজৰ জ্ঞানক দেশৰ অৰ্থনীতিৰ ৰূপান্তৰৰ শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ আহ্বান। কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে আজি নিশাৰ ভাগতে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কাইলৈ দুপৰীয়া আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত বিশাল অনুষ্ঠানৰ আয়োজন। আৰু ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত চোৰাং ব্যৱসায় ৰোধ কৰাৰ বাবে দুই দেশৰ সীমান্ত বাহিনী দুটাৰ যৌথ নৌশ পহৰা বৃদ্ধিৰ সিদ্ধান্ত। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল।